ভিতৰুৱা অঞ্চললৈকে যাবলৈ চেষ্টা কৰিম, তাৰে কাহিনীখিনি জানিবলৈ চেষ্টা কৰিম, মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু কয় যে ভাগ্যত লিখা থাকে আৰু লিখা থাকিলে হৈ যায়, ঠিক একেধৰণে নাজানো কেনেকৈ এইবোৰ মিলি গ'ল। আৰু খুব মন আছিল দেওপাহাৰ আহিবলৈ, কেনেকৈ নুমলীগড় মিলি গ'ল, কেনেকৈ এই অনুষ্ঠান মিলি গ'ল, কেনেকৈ আপোনালোকক লগ পালোঁ। আচলতে আচৰিত কথা, ভাবি থাকিলে ভাবি থকা কথাবিলাক শেষ নহ'ব। কিন্তু সঁচাই ভাল লাগিছে আজি ইয়াৰে মাজত আহি উপস্থিত হৈ গ'লেহি সজালকুটি। ইয়াত দেখিছে মই আহি উপস্থিত হৈ গ'লেহি সজালকুটি। আপোনালোকক দেখুৱাম সম্পূৰ্ণ দৃশ্য, আপোনালোকে চাই যাব। ইয়াত দেখিছে কিমান মানুহ ভিৰ হৈ আছে। নমস্কাৰ জনালোঁ। ভাবা নাছিলোঁ এনেকুৱা এটা পৰিৱেশৰ মাজলৈ আহিম। যেতিয়া প্ৰথমতে এই গোটেই কনচেপ্টটোৰ কথা বুজাইছিল, মনত এনেকুৱা ধৰণৰ চিন্তা অহা নাছিল যে কেনেকুৱা ধৰণৰ হ'ব, কি হ'ব। কিন্তু আহি পোৱাৰ লগে লগে একদম আৰম্ভণি গেটৰ পৰা সোমাই যি পৰিৱেশ দেখিলোঁ, সঁচাই এই পৰিৱেশটো খুব বেলেগ। আৰু সেইকাৰণে এই বছৰ আচলতে এটা পৰিকল্পনা লৈছিলোঁ যে বিগত 2-3 বছৰ ধৰি আমি কেৱল ষ্টুডিঅ'ৰ মাজেদিয়ে আমাৰ পডকাষ্ট হওক, আমাৰ নিউজ সম্প্ৰচাৰ কৰি আহিছিলোঁ। এই বছৰটো এটা পৰিকল্পনা মনত ৰাখিছিলোঁ, সেইটো যোৱা বছৰ আমি চিন্তা কৰিছিলোঁ যে এই 2025 বৰ্ষটোত আমি আৰম্ভণিৰ পৰাই গুৱাহাটীৰ বাহিৰত গৈ পেলাই একদম ভিতৰুৱা অঞ্চললৈকে যাবলৈ চেষ্টা কৰিম, তাৰে কাহিনীখিনি জানিবলৈ চেষ্টা কৰিম, মানুহৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আৰু কয় যে ভাগ্যত লিখা থাকে আৰু লিখা থাকিলে হৈ যায়, ঠিক একেধৰণে নাজানো কেনেকৈ এইবোৰ মিলি গ'ল। আৰু খুব মন আছিল দেওপাহাৰ আহিবলৈ, কেনেকৈ নুমলীগড় মিলি গ'ল, কেনেকৈ এই অনুষ্ঠান মিলি গ'ল, কেনেকৈ আপোনালোকক লগ পালোঁ। আচলতে আচৰিত কথা, ভাবি থাকিলে ভাবি থকা কথাবিলাক শেষ নহ'ব। কিন্তু সঁচাই ভাল লাগিছে আজি ইয়াৰে মাজত আহি। সাংবাদিকতা কৰিম বুলি ভাবি মাছ কম ডিগ্ৰী এখন ঠিকেই লৈছিলোঁ। ডিগ্ৰীখনৰ শেষত কিন্তু সাংবাদিকতাৰ আখ্যাটো নাপায়। সাধাৰণতে ডক্টৰেট ডিগ্ৰী পঢ়িব গ'লে মই MBBS পাৰ কৰাৰ পিছতে মই ডক্টৰ লগাই ল'ব পাৰোঁ। কিন্তু মাছ কম ডিগ্ৰী এখন পাই যোৱাৰ লগে লগে নিজৰ নামৰ আগত সাংবাদিক শব্দটো লিখি লোৱাটো খুব সহজ নহয়। মোৰ কাৰণেও কঠিন হৈ আছে। নিজকে সাংবাদিক হিচাপে চিনাকি দিওঁ, নিজকে কণ্টেণ্ট ক্ৰিয়েটাৰ হিচাপে কওঁ। আজিকালিৰ জগতত ইউটিউবাৰ শব্দটো খুব ক্ৰমাৎ বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰে। কি হিচাপে নিজকে চিনাকি দিওঁ নাজানো, কিন্তু কথা পাতি ভাল পাওঁ। নিজৰ কথাৰ মাজেৰে কিছুমান কাহিনী ক'বলৈ চেষ্টা কৰিম। ইয়াতে এই সন্মান দিয়াৰ বাবে ধন্যবাদ। ট্ৰুথ নামৰ এটা সৰু চেনেল আমি আৰম্ভ কৰিছিলোঁ। ইতিমধ্যে আজি প্ৰায় 4 বছৰ সম্পূৰ্ণ হ'ল আৰু বিগত 4 মাহ ধৰি আমি অসমীয়াত অসমৰ বিভিন্নখন জিলাৰ পৰা আচলতে নিউজ সংগ্ৰহ কৰি ডিজিটেল মাধ্যমেৰে কথাখিনি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে যেন সহযোগিতা আগবঢ়াই আমাক অলপমান মৰম দিয়ে। আৰু পুনৰ এবাৰ কওঁ, মাটিত থাকি মাটিৰ কামখিনি কৰি থাকিব খোজোঁ। কেতিয়াবা ভুল হ'লে মোক এই ডিঙিত থকা এইবোৰ টানি পেলাই বহাই মোক চিনাকি কৰাই বুজাব যে অৱয় ভুল হৈছে, এনেকৈ নকৰিবা, এনেকৈ কৰা। মই ভুলখিনি মানি লৈ সত্যৰ পথত সততাত থাকি থিয় হৈ কাম কৰি যাব চেষ্টা কৰিম। ইমানখিনি মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে মোৰ ফালৰ পৰা পুনৰ এবাৰ ধন্যবাদ। বিশ্বৰে উজ্জীৱিত হোৱা এক উজ্জ্বল নক্ষত্ৰৰ নাম যেন অৱয়ব ভূঞা। পিতৃৰ নাম প্ৰথমতে নকলোঁ, এতিয়া বহুতেই জানে। তথাপিও কওঁ, যাৰ ছাত আমি সাংবাদিকতাৰ আদি পাঠ শিকিছিলোঁ, সেই কাকতৰ আমি শিকা সেই সাংবাদিকতাৰ ধাৰাটো, প্ৰচলিত ধাৰাটোৰ সৈতে মিলি পেলাই সাংবাদিকতা কৰা সেই ধাৰাটোৰ সৃষ্টি কৰোঁতা সেইগৰাকী অসমৰ স্বনামধন্য সাংবাদিক, জ্যেষ্ঠ সাংবাদিক, বহুকেইটা চেনেলৰ প্ৰতিষ্ঠাপক, বহুকেইখন সংবাদপত্ৰৰ জন্ম দিওঁতা অতনু ভূঞা ডাঙৰীয়া। অতনু ভূঞা ডাঙৰীয়াৰ সন্তান হৈছে, সুযোগ্য সন্তান হৈছে অৱয়ব ভূঞা। ৰাইজৰ পৰা এটা পুনৰ হাত চাপৰি বিচাৰিছোঁ। মই মোৰ উদ্যোক্তাসকলক অনুৰোধ জনাম, জ্যেষ্ঠসকলক অকণমান সন্মুখত আসন দিব। ভৈৰৱ সকলোকে মই আহ্বান জনাইছোঁ, আসন দিয়ক। আৰু আজি আমি আচলতে এই কাৰ্যসূচীটোত 3টা বৈশিষ্ট্যৰে কেইগৰাকীমান মেধাক বাচিছিলোঁ। প্ৰথম বৈশিষ্ট্যটো শুনিবলৈ বেয়া নাপাব যে অতি সাধাৰণ ঘৰ, সাধাৰণ শব্দটো কৈছোঁ। দুখীয়া বুলি ক'লেও মই নিজকো বেয়া নাপাওঁ, মই নিজেও দুখীয়া। আজি অকণমান আগুৱাইছোঁ, এটা সময়ত মই নিজেও অত্যন্ত দুখীয়া ঘৰৰ সন্তান। দুখীয়া শব্দটো ক'বলৈ বেয়া নাপাওঁ। গতিকে আমি সজালকুটিৰ পৰিয়ালে আজি 5 গৰাকীকৈ অনুপ্ৰেৰণা বঁটা প্ৰদানৰ বাবে আগুৱাম। সেই অনুপ্ৰেৰণা বঁটা যি কেইগৰাকীক দিম, সেই কেইগৰাকীৰ প্ৰথম বৈশিষ্ট্যটো হ'ব লাগিব যে অত্যন্ত সংগ্ৰামৰ মাজেৰে আগবঢ়া দৰিদ্ৰ পৰিয়ালৰ সন্তান, 1 নম্বৰ। তাৰ দ্বিতীয়টো হ'ব লাগিব নিজৰ মেধাৰে উজ্জীৱিত হৈ থকা সন্তান। ৰাইজৰ পৰা হাত চাপৰি পুনৰ বিচাৰিছোঁ। তাৰ তৃতীয়তে 3 নম্বৰ বৈশিষ্ট্যটো হৈছে যে দৰিদ্ৰ হ'লেই নহ'ব, মেধা হ'লেই নহ'ব,
নিজৰ শিপাডাল মাটি আৰু মানুহৰ সম্পৰ্কৰ সৈতে বান্ধ খাই থাকি নিজৰ কৃষ্টি সংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্ৰখনত দপদপাই থকা উজ্জীৱিত শক্তি হ'ব লাগিব। সেই কেইগৰাকী প্ৰতিভাক আজি আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ। এই জ্যেষ্ঠ আপোনাসৱৰ সন্মুখত তেখেতসকলক আমি আজিৰ এই অনুপ্ৰেৰণা বঁটা প্ৰদান কৰি মই জ্যেষ্ঠসকলক সম্বৰ্ধনা সামৰি সন্মুখত অৱয়ব ভূঞাক আদৰিব বিচাৰিছোঁ। অৱয়ব আগুৱাই যাওক, অৱয়বৰ প্ৰতি সন্মান, অৱয়বৰ আগবাঢ়ি যোৱা যাত্ৰাটোৰ সেই পোহৰৰ আমি যেন পথিক হৈ ৰওঁ। অৱয়বৰ প্ৰতি আমি অৱয়বক দীঘলীয়া বাট অৱয়বক প্ৰদান কৰা এই সম্বৰ্ধন কোটিৰে যেনেকৈ কৃষিজীৱী সাধাৰণ খাতি খোৱা মাটি আৰু মানুহৰ সম্পৰ্কেৰে নিবিড় হৈ থকা সেইসকলক প্ৰতিনিধিত্ব কৰিছে, ঠিক তেনেকৈয়ে নাঙল জুৱলি আৰু জাপি চহা জীৱনৰ কৃষকৰ এটা আপোন ঘৰ আমি অতি আন্তৰিকতাৰে আৰু সহৃদয়তাৰে সত্যৰ পৰিয়ালৰ প্ৰতিষ্ঠাপকগৰাকীৰ হাতত প্ৰদান কৰিলোঁ। অৱয়ব থকাৰ সময়ছোৱাতেই আমি আৰু কেইগৰাকীমান জ্যেষ্ঠ, সকলোৱে জ্যেষ্ঠ কিন্তু তথাপিও অকণমান দূৰৰ পৰা অহা কেইগৰাকীমান অতিথিক আমি মঞ্চলৈ আদৰি অকণমান আদৰণি জনাম। মই পোহৰটো অকণমান ৰাইজৰ ফালে দিব বিচাৰিছোঁ, কিয়নো লাইটৰ ঠিক আছে আমাৰ মাজত ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে। ৰাইজৰ পৰা এটা হাত চাপৰি বিচাৰিছোঁ। মই চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়াক আমাৰ সন্মুখলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। উদ্যোক্তাসকলক আগুৱাই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। অসমৰ এগৰাকী যশস্বী শিল্পী, যিগৰাকী শিল্পীয়ে অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলত নিজৰ লোককৃষ্টি আৰু সংস্কৃতিৰ চৰ্চাৰে নিজৰ জীৱনেৰে আগুৱাই গৈছে, বহু দূৰলৈ আগুৱাই গৈছে। সেইগৰাকী মেৰাপানী দয়ালপুৰৰ পৰা আমাৰ মাজত আছে। বড়োৰ যি বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব সেই দলটোৰ জনাইছোঁ।